हेलो एवरीवन मैं साफी और मैं पुनः नतुन एटा भिडिओले आपनालोक সকলোকে স্বাগতম। ৰাতিপুৱা হোৱাৰ পৰা উঠিয়ে গা মূৰ ধুই লৈ নতুন কাপোৰ এটা পিন্ধি আছো। কিয় জানেনে আজি হল 18 আগষ্ট আৰু মোৰ জন্মদিন। সেই কাৰণে একে নতুন কাপোৰ পিন্ধি ষ্টাইল মাৰি পুৰা ৰেডি, কাৰণ মানুহজনে ক'লে আজি বলা এপাক ফুৰি আহিম আৰু বাহিৰতে লাঞ্চ কৰি আহিম। সেই কাৰণে একে ওলাই মেলি ৰেডিয়ে হৈ আছো। মইতো আৰু বেয়া পাম নে তেনেকে ক'লে, আৰু তেনেকুৱা স্পেশাল বাৰু একো নাই। সেই কাৰণে ভাবিলো এপাক ফুৰি আহিম আৰু বাহিৰতে লাঞ্চটো কৰি আহিম। আৰু এই জেগাখিনি চিনি পাইছানে? এইখিনিয়ে হল ফেমাস সেলফি ৰোড, আৰু সেলফি ৰোডটো ডিম্পু বৰুৱা ব্লগতো আছে। আৰু আমি ইয়াতে সবে আহি পেলা সেলফি লওঁ যে, সেই কাৰণে ইয়াৰ নামটোৱে সেলফি ৰোড ৰাখি দিয়া হল। আৰু আপোনালোকো আহিব ইয়াত সেলফি ৰোডত সেলফি ল'বৰ কাৰণে। ফটোত চিনাৰীটো বিৰাটে ভাল দেখি। আৰু আপোনালোক চিনি পাইছে আমি মৰিগাঁও সিন্ডিকেটে পালোহি। আৰু মৰিগাঁও সিন্ডিকেটখন যে বহুত বেলেগ কৰি পেলালে, আগতকৈ গছবোৰ কাটি একেবাৰে বেলেগ কৰি পেলালে। আৰু যোনসকলে বেলেগৰ পৰা মোৰ ভিডিঅ'টো চাই আছে, এইখনেই হল আমাৰ মৰমৰ নগাঁওখন। আৰু বিৰাটে ধুনীয়া দেই আমাৰ নগাঁওখন। আৰু আমি আজি লাঞ্চ কৰিবলৈ ক'ত গৈ আছো জানেনে? ফেমাস নগাঁওৰ হোটেল এখন, নামটো ক'লে আপোনালোকে চিনি পাবই নিশ্চয়। ঋষিৰাজ হোটেলতে গৈ আছো। এখন বিশালৰ ওচৰতে আছে। আপোনালোকো আহিব কেতিয়াবা ইয়াতে লাঞ্চ কৰিবৰ কাৰণে। আৰু তলতে শ্বপিং মল এটাও আছে। আৰু শ্বপিং মলটোত সোমাই পেলাই কাপোৰ চালো, আৰু কাপোৰৰ যে দামবোৰ ইমান বেছি বাপৰে, সেইকাৰণে ভয়তে ওলাই গুচি আহিলো। আৰু এতিয়া আমি খাবলৈ ওপৰলৈ যাব লাগিব। 7th ফ্ল'ৰতহে খোৱা বোৱা হয়, আৰু তলতে মিটিঙো হয়, আৰু ইয়াত থকা ব্যৱস্থাও আছে। ৰাতি যদি আপোনালোকে থাকিম বুলি কয় ইয়াতে থাকিব পাৰে। আৰু আমি এতিয়া ওপৰ পাই গলোহি। আৰু চাওকচোন ইমান ধুনীয়া ৰেষ্টুৰেণ্টখন। মই আগে পিছে কিন্তু মই অহা নাই দেই, এইবাৰ প্ৰথম আহিছোহে। ইমান ভাল লাগিছে আহি পেলা। আৰু এয়া হাজবেণ্ডে এতিয়া মেনুখন চাই আছে, মোক সুধিছে কি খাবা। মই বোলো তুমি যি অৰ্ডাৰ দিয়া। আৰু আমি ফ্ৰাইড ৰাইচ আৰু গাৰ্লিক চিকেন অৰ্ডাৰ দিছিলো, আৰু এয়া আহি গ'ল। এতিয়া আমি খাই লওঁ, তাৰপাছত আপোনালোকক বাহিৰৰ ভিউটো দেখাই আছো। আৰু এয়া খাই বৈ লৈ আহিলো। চাওকচোন বাহিৰৰ ভিউটো যে ইমান ধুনীয়া। আৰু বাহিৰতো খোৱা চিষ্টেম আছে। পিছে আমি বাহিৰত নাখালো, কাৰণ বিৰাটে ৰ'দ দি আছিলে, সেইকাৰণে গৰম আছিলে বাহিৰত, আৰু ভিতৰতে সেইকাৰণে বহি পেলাই খালো। আৰু বাহিৰৰ ভিউটো যে ইমান ধুনীয়া, ইয়াতে সবে ফটো চটো তোলে। আৰু অকস্মাত চাওকচোন ইমানে ৰ'দ দি আছিল, লগতে বতৰটো একেবাৰে বেয়া কৰি পেলালে, বৰষুণে দি দিলে। আৰু মই ফটো চটো অলপমান তুলিলো, ইমান ফটো তুলিবলৈ নাপালো কাৰণ বৰষুণ দি দিলে যে। আৰু বিৰাটে বেছিয়ে ভাল লাগিল। আমি বহুত টাইম ইয়াতে থাকিলো বৰষুণ দিয়াৰ কাৰণে। আৰু এয়া লাষ্টত আহি পেলাই ইয়াতে আমি ফটো চটো তুলিলো বহুতখিনি। আৰু এতিয়া আকৌ ইয়াত তললৈ যাবৰ কাৰণে আহি আছো। তলৰ ভিউটো বহুত ধুনীয়া, ইয়াতো ফটো চটো তুলিব পাৰি। ইয়াতো কেইখনমান ফটো তুলিলো। আৰু ইয়াৰ পৰা আমি এতিয়া ওলাই দিলো, আৰু অলপমান কামো আছিল, সেই কামখিনিও কৰি ললো। দোকান এখনত যাবলগীয়া আছিল, সেই দোকানখনতো গলো, কিবা বস্তু এটাৰ কথা সুধি আহিলোগৈ। আৰু এতিয়া আমি গৈ আছো। আৰু এতিয়া গৈ পেলাই আকৌ কাজু চেক খাম। আৰু নগাঁও আহিলে যে মই কাজু চেক নাখাম সেইটো হ'বই নোৱাৰে। ইমানেই ভাল পাওঁ, সেইকাৰণে আহিলে খাই যাওঁৱে। আৰু এতিয়া আকৌ আহি গলো কাজু চেক খাবৰ কাৰণে। আৰু আপোনালোকে আহিলে খাই চাব দেই, ইমান ধুনীয়া লাগে খাই। আৰু হাজবেণ্ডেও খালে, ময়ো খালো। আৰু এতিয়া খাই লৈ পেলাই আকৌ আমি গৈ আছো নগাঁও ঘৰৰ কাৰণে, কাৰণ আমাৰ নগাঁওতো ঘৰ এটা আছে। তাতে আকৌ এপাক গলো চাবৰ কাৰণে। আৰু ইয়াতো অলপমান জংঘল হৈ আছে, ইয়াতো আহি পেলাই এয়া কামখিনি কৰিব লাগিব, চাফা কৰিব লাগিব। আৰু এইখন দোকান আৰু ভাড়া ৰুম কেইটামানো আছে, আৰু সেইখিনি চাই মেলি আকৌ ঘৰৰ কাৰণে আহি আছো। আৰু তেন্তে আজিলৈ আহিছো, বাই।